অসমীয়া মানুহবিলাকে সঁচাকৈ নাচিবলৈ পাহৰা হৈছে নেকি বাৰু? মই এটা গান 2016 চনতে লিখিছিলোঁ, ঠিক এনেকৈ অবিলাক কথাৰ কাৰণেই। আজিকালি কি হৈছে, মইতো গাঁৱৰ পৰা আহিছোঁ, আমি বাৰু চহৰৰ গুৱাহাটী মহানগৰীৰ কথা বাদেই দিলোঁ। আমাৰ গাঁৱতো কি হৈছে, আমাৰ শিপিনীসকলে তাত নোবোৱা হৈছে। বহি আগতে তৈয়াৰী কৰি দিয়া গামোচাবিলাক আমি আনি বিহু উদযাপন কৰিছোঁ। আৰু দ্বিতীয়তে কি হৈছে, আমাৰ অসমীয়া জাতিটো হৈছে এটা ভাষা প্ৰধান জাতি। গতিকে ভাষাটো যদি নাথাকে অসমীয়া জাতিটোৰ কোনো অস্তিত্ব নাই। আমি কি কৰিছোঁ, আমাৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ, ভাল কথা। ইংৰাজী জানিব লাগিব, হিন্দীও জানিব লাগিব, অন্যান্য ভাষাবিলাকো আমাৰ ল'ৰাই জানিব লাগিব। কিন্তু নিজৰ ভাষাটো, অসমীয়া ভাষাটোক যদি আমি একাষৰীয়া কৰি যদি অন্য ভাষা শিকোঁ, তেতিয়াহ'লে কিন্তু মই ভাবোঁ এইটো বেয়া কথা হৈছে। গতিকে যিমান পাৰোঁ আমাৰ ল'ৰা ছোৱালীক য'তেই নপঢ়োৱাওঁ, অসমীয়া ভাষাটোক যদি ঘৰতে শিকাই বুজাই ল'ব পাৰোঁ, তেতিয়াহ'লে অনাগত দিনবিলাকত আমাৰ ল'ৰা ছোৱালীবিলাকে আমাক প্ৰশ্ন কৰিবলৈ সুবিধা নাপাব। গতিকে জয় আই অসম কোৱা মানুহ থাকিবনে নাথাকে তাৰো সন্দেহ আছে। কেতিয়াবা কোনোবা জাতিটোক যদি অপমান কৰে, মই নিজকে নিজেই অসমীয়া হিচাপে কেতিয়াবা খুব খং উঠে, বেয়াও লাগে।